নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকা আজি পিয়াৰ গড ফাৰ্মৰ পৰা এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'ত স্ক্ৰীনত দেখা পাইছে আপোনালোকে এটা ৰেয়াৰ কালাৰ, বিটেলৰ এটা ৰেয়াৰ কালাৰ হোৱাইট কালাৰত বিটেল বহুত কম আহে। তো মোৰ ওচৰত এপিচি আছিলে হোৱাইট কালাৰত। আজি দুজন দাদা আহিছে মোৰ ওচৰলৈ। তেখেতসকল তিতাবৰ বৰহোলাৰ পৰা আহিছে। আহি হোৱাইট কালাৰ বিটেল পাঠাটো 14 মহীয়া এটা পাঠা, তাৰ ওজন বৰ্তমান 40 বা 45 কেজি হ'ব। এই পাঠাটো মোৰ পৰা লৈছে তেখেতে। তো তেখেতক মই তেখেতৰ লগত পৰিচয় হ'ম, লগতে তেখেতক সুধিম মোৰ ফাৰ্ম আহি কেনেকৈ পালেহি, মোৰ ফাৰ্মৰ এড্ৰেছ ক'ত পালে বা কি উদ্দেশ্যে তেখেতে ছাগলী লৈছে মোৰ পৰা, এই গোটেইখিনি কথাই মই তেখেতৰ পৰা জানিব বিচাৰিম। চাওক আপোনালোকে, মই প্ৰথমে তেখেতৰ পৰিচয় লৈছোঁ। দাদা আপোনাৰ পৰিচয়টো কওকচোন। নমস্কাৰ। হয়, মোৰ নাম অনন্ত। হয়, মই বৰহোলা গৰাজান বুলি কয় আমাৰ জেগাটো। হয়, এই তাৰ পৰা আহিছোঁ আৰু আমি প্ৰাঞ্জল দাৰ বহুত দিনৰ পৰা আমি ভিডিঅ' চাই আছিলোঁ। হয়, আৰু আমাক মানে আমাৰ থলুৱা জাতীয়ৰ আছে আমাৰ কেইটামান ঘৰত, সেই চাগে তাৰ কাৰণে আমি ভাবিলোঁ যে উন্নত জাতৰ যিটো পাঠা লৈ ফালে আমাক ক্ৰছ কৰাম বুলি ভাবিলোঁ। হয়, আৰু এওঁৰ ভিডিঅ'ত চাই ফালে আমি অতি মানে আনন্দিত হওঁ, মানে কেলৈ এওঁ কোৱালিটি আকৌ ছেট কৰি ফালে দিয়ে। হয়, ভাল ছাগলীবিলাক যে ইয়াত আনি ফালে ইয়াৰ যিটো এনভাইৰমেণ্ট হয় এইটো ছেট কৰাই ফালেহে দিয়ে। সেই তাৰ কাৰণে আমি বেলেগক বিশ্বাস নকৰাকৈ এওঁতে আহিলোঁ। আমি আশা কৰোঁ যে আমি ভৱিষ্যতত এই যিটো পাঠাটো লৈছোঁ ক্ৰছ কৰাই ফালে আমাৰ যাতে ভৱিষ্যতটো উজ্জ্বল হয় বুলি। আৰু আমাৰ যিটো প্ৰাঞ্জল দা এওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে এওঁৰ কামত যিটো লাগি আছে সহায়, কিন্তু অসমৰ যিটো নিবনুৱা লোকৰ যিটো সহায়, সেইটো যদি আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে আমি অতি আনন্দৰে উলুটিন। আপোনালৈ বহুত বহুত ধন্যবাদ। আপুনি মোৰ বিষয়ে বহুতখিনিয়ে ক'লে। হয়, আপোনালোকৰ নিচিনা মানুহৰ সহায় আৰু আশীৰ্বাদ যদি আমাৰ লগত থাকে, আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম। আৰু মই আপুনি কোৱাৰ নিচিনাকৈ অসমৰ যিখিনি নিবনুৱা, সেই নিবনুৱাখিনিক এটা সংস্থাপন, নিজস্বভাৱে এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰি আছোঁ। তাৰ উদ্দেশ্যে মই এই ফাৰ্মখন কৰি ৰাখিছোঁ। যদিও মোৰ সময়ৰ যথেষ্ট অভাৱ, তথাপিও যিকণ সময় মই উলিয়াব পাৰোঁ, সেই সময়কণতে মই ইহঁতৰ লগত লাগি ভাগি থাকোঁ। আৰু আপোনালোকৰ সুবিধাৰ্থে মই এনেকুৱা টপ কোৱালিটিৰ ফাৰ্মিং কিটছ ৰাখোঁ। যিসকল বন্ধুৱে ছাগলীৰ ফাৰ্ম কৰিম বুলি ভাবি আছে বা কৰি আছে, তেখেতসকলে সেই ফাৰ্মখন উন্নত জাতৰ পাঠা দি পেলাই ক্ৰছ কৰি আৰু অধিক লাভৱান হ'ব বিচাৰে, তেখেতসকলৰ বাবে মই এইখিনি সুবিধা কৰি ৰাখিছোঁ। দাদা আপোনালৈ যথেষ্ট আন্তৰিকতা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা, কিয়নো আপুনি ইমান দূৰৰ পৰা আহি মোৰ পৰা এটা পাঠা ল'লে বিটেল ছাগলী। আপোনাৰ ভৱিষ্যত যাতে উজ্জ্বল হওক, এই পাঠাটোৰ জৰিয়তে যাতে আপুনি লাভৱান হ'ব পাৰে, সেইখিনি কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ। লগতে আজি যিসকল বন্ধুৱে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, তেখেতসকলক জনাওঁ মোৰ ফাৰ্মৰ এড্ৰেছ হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট, নিয়াৰ দেৰগাঁও, ৰঙামাটি, সাগৰগাঁও। মোৰ ফাৰ্মৰ নাম পিয়াৰ গড ফাৰ্ম। মোৰ ইউটিউব চেনেল প্ৰাঞ্জল হাজৰিকা নামেৰে আছে, বা পিয়াৰ গড ফাৰ্ম দেৰগাঁও আছাম চাৰ্চ কৰিলেও পাব। তাতে মোৰ সকলো ফাৰ্মৰ ভিডিঅ', ছাগলীৰ ভিডিঅ' আপলোড কৰা থাকে, সেইখিনিও চাব পাৰিব। আৰু যিসকল বন্ধুৱে ছাগলী ল'ম বুলি ভাবি আছে, তেখেতসকলে আহি মোৰ পৰা নিজেই ফাৰ্মত আহি চায়ো ল'ব পাৰিব। তো ইমানখিনিয়ে আজিলৈ, ধন্যবাদ।